এগৰাকী পিতৃ আৰু দুগৰাকী কন্যা সন্তান নাম দিবনাথ। দিবনাথৰ আছে দুগৰাকীকৈ কন্যা সন্তান। কাহিনী শুনিলে আপুনিও আৱেগিক হৈ পৰিব। কাহিনীৰ পূৰ্বে কিছু দৃশ্য দেখুৱাই লৈছো। হয়, দেখিলেই নহয়, এই সপোনৰ ঘৰখনেই হৈছে দিবনাথৰ অথবা ফুল কোমলীয়া মৰম লগা দুয়োগৰাকীৰ ঘৰ। এটেনশ্যন ৰঞ্জিত কুমাৰ ডাঙৰীয়া, আপোনাৰ পঞ্চায়ত বিভাগত কি খবৰ ৰাখিছেনে আপুনি? ৰ'ব, কাহিনী এতিয়াও বাকী আছে। এজন দিবনাথৰ আছে চৰকাৰী ঘৰৰ তালিকাত নাম। PMAYG ঘৰৰ তালিকাত নাম থকা স্বত্তেও বঞ্চিত হৈ ৰ'ল দিবনাথ। মৰিগাঁৱৰ কবেলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভুগীয়া গাঁও পঞ্চায়তৰ বৰভুগীয়া গাঁৱৰ দিন হাজিৰা কৰা এইগৰাকী দিবনাথ। এনেদৰে ৰ'দ বতাহ বৰষুণকো নেওচি দুটি কন্যা সন্তানৰ সৈতে থাকিব লগা হৈছে এইখন ঘৰতে। এটা চৰকাৰী ঘৰৰ বাবে কাৰ্যালয়ৰ বিষয়ববীয়াক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে বৰভুগীয়া গাঁও পঞ্চায়তৰ বিৰুদ্ধে। আনকি 12 ভুজীয়া উন্নয়ন খণ্ডৰ বিষয়াকো অৱগত কৰাত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ। PMAYG ঘৰৰ তালিকাত নাম থকাৰ স্বত্তেও কিয় লাভ কৰা নাই চৰকাৰী ঘৰ? দিবনাথে কেইবাবাৰো পঞ্চায়তৰ কাৰ্যালয়ত অৱগত কৰাত কাৰ্যালয়ৰ বিষয়াসকলে ঘৰ লাভ নকৰিব বুলি কৈ পঠাই দিয়ে। এতিয়া প্ৰশ্ন হয়, দিবনাথৰ নাম ঘৰৰ তালিকাত থাকিও কিয় বাৰে বাৰে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিব লগা হৈছে? আচলতে দিবনাথে ভৱিষ্যতলৈ ঘৰটো লাভ কৰিবনে নাই, সেয়া দিবনাথৰ প্ৰশ্ন। নে দিবনাথে তালিকাত নাম থাকিও হেৰুৱাব লগা হ'ব? উল্লেখ্য যে 2015 চনতে দিবনাথৰ পত্নী সৰ্পদংশনত মৃত্যু হোৱাত দুগৰাকীকৈ কন্যা সন্তান এৰি থৈ যায়। দিবনাথে দুগৰাকী কন্যা সন্তানক লোকৰ ঘৰতে ৰাখি ডাঙৰ দীঘল কৰিছে। লোকৰ ঘৰনো আৰু ঘৰতনো আৰু কিমান দিন থাকিব? সেয়েহে উপায়ন্তৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মৰিগাঁও জিলাৰ আয়ুক্ত ডাঙৰীয়াক সহায় কৰিবলৈ আহ্বান জনায়। নিউজ এক্স ৰিপৰ্ট UNB নিউজ। লগে কি হয়, ভিডিঅ' ওচৰত আমি কমপ্লেইন এটা কৰা নিচিনাকৈ কৈছিলোঁ যে আমাৰ ঘৰ এটা আহিছিলে, আমি ঘৰটো আমাক পোৱা হোৱা নাই। তাৰপিছত ক'লে যে পঞ্চায়ততে গ'লে গোটেইখিনি কথাখিনি ডিটেইলছখিনি বুজাই দিব। বুজোৱাৰ লগে লগে ক'লে পঠাই দিলে, ভাইটিকে কৈছিলে। তাৰপৰা আমি গ'লোঁ, গোটেইখিনি কথাখিনি আমাক যেতিয়া সুধিলোঁ আমাক কিয় ঘৰটো অহা নাই, কি কথা নাই, সিহঁতে প্ৰথম আমাক ক'লে কি এলফাবেটৰ মতেদি দিম বুলি কৈছিলে। আমি চালোঁ, মই এনেকৈ কৈছোঁ এলফাবেটৰ মতেদি যে হয় যে ABCD হয়। তাৰপিছত আমি ক'লোঁ আপুনি দেখাওক বুলি ক'লোঁ, ফটো দেখাওক বুলি ক'লোঁ। আপুনি কেনেকৈ পোৱা নাই? তাৰপিছত ক'লে আপোনাৰ নহয় চিৰিয়েল নম্বৰ মতেদিহে আপোনাৰ ঘৰটো আহি আছে, গতিকে আপোনাৰ এনেকৈ পোৱালৈকে মই 162 নম্বৰত ঘৰটো মোৰ আছিলে, সিহঁতে মই 262 নম্বৰত কৰি থৈছে। কথা কি মই ঘৰটো যিহেতু নাপালোঁ, মই আকৌ ভাইটি লগে লগে গ'ল, বিডিঅ'ৰ ওচৰত গ'ল। যোৱাৰ লগে লগে কি কথাখিনি আকৌ বুজালে, বিডিঅ'ই কৈছে, বিডিঅ'ই এনেকৈ কৈছে কি হয় এনেকৈ বোলে অফিচত হাংগামা কৰা বুলি বোলে আমাৰ পঞ্চায়তৰ পৰা কোনোবা ফোন মাৰিছে। ফোন মৰাৰ লগে লগে কোনে কৈছে? ফোন মানে এইটো কি বুলি কয়, যি কম্পিউটাৰত থকা আৰু এজন থাকে জয়ন্ত বুলি কয়, তেখেতো আছে। কৈছে এনেকৈ গ'লে ব্লকত যেতিয়া ভাইটি গ'ল তেতিয়া ফোন কৰি দিলে, কৈ দিয়াৰ লগে লগে কৈছে বোলে এনেকৈ অফিচত বোলে এনেকৈ হাংগামা কৰি থাকিলে ঘৰটো পোৱা নাযাব। আপুনি প্ৰকৃততে কি হাংগামা কৰিছিল নেকি? মই হাংগামা কৰা নাই। আমি সুধিছোঁ, কথাটো হ'ল কি আমি ঘৰটো যে অহা নাই, আমি কি মতেদি আমাক কি ডকুমেণ্টছ দিলে আমাৰ ঘৰটো আহিব আমি সুধিছিলোঁহে, সেনেকৈহে সুধিছোঁ। হোৱা ঘৰটো কিয় নাপালোঁ আমি? আপুনি কেনেকৈ গম পালে যে আপোনাৰ আইডিটো হৈ আছে, আপোনাৰ ঘৰৰ আইডিটো হৈ আছে, কেনেকৈ গম পালে? মই মিস্ত্ৰী কাম কৰোঁ যিহেতু মই গম পাওঁ। মই যেনেকৈ এনেকৈ ৱালত যেতিয়া এখন ফটো মাৰি থয়, মই প্ৰথম চাব গৈছিলোঁ। মই যাওঁতে এনেকৈ কি হয়, যিখিনি মোৰ পিছত নাম আছিলে ঘৰৰ আছিলে, আমি যিখিনি মানুহ ঘৰৰ লগত গৈছিলোঁ, যোৱাৰ লগে লগে সি পিছৰ মানুহ ঘৰ যিহেতু ঘৰ পাইছে, মই সুধিছিলোঁ সিহঁতৰ ঘৰত যে মোৰ পিছতহে তহঁতৰ নাম আছিলে, যে তহঁতে আগত কেনেকৈ নাম ঘৰটো পালি? আৰু সিহঁতে একো কোৱা নাই, কৈছে আহিছে আমি পাইছোঁ এনেকৈ কৈছে। তাৰপিছত লাহে মই এদিন সভাপতিৰ ওচৰত গৈছিলোঁ, তেতিয়া কাৰ্যকাল আছিলে। কৈছে হ'ব পাব, তোমাৰ কিবা চলি আছে প্ৰচেছিং কিবা বুজাই দিছে আৰু। সিহঁতক আমি ইমান অফিচিয়েলি কথা বুজি নাপাওঁ যিহেতু। মই হ'ল সভাপতি তেতিয়া কাৰ্যকাল আছে যিহেতু, তেতিয়া মই কৈছোঁ কিমান তাৰিখে হয়তো মোৰ মনত নাই, সিমানতে আছে। সিহঁতে কি কৈছে যে ঘৰটো পাবনে নাই? পাব বুলি কৈছে। তেতিয়া সভাপতিহঁতে কৈছিলে এলফাবেটিক মতেদি আহে এনেকৈ বুলি ক'লে, ABCD এনেকৈ বুজাই দিছিলে। কৈছে সেইমতেদি আপোনাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লিষ্ট আছে, সেইমতেদি পাব। তাৰপিছত আমি সিমানখিনি যিহেতু নহ'ল লাষ্ট টাইম আমি পঞ্চায়তত যেতিয়া সেনেকৈ ক'লে, তাৰপিছত এতিয়া কৈছে বোলে আমি অফিচত হাংগামা কৰিছোঁ বোলে, আমি হাংগামা কৰাৰ কাৰণে হয়তো আমাৰ ঘৰটো বিডিঅ'ই কৈছে আৰু নিদিব আৰু নাপাব বুলি কৈছে। আপুনি যোগ্য নহয় নেকি ঘৰ পাব? কৈছে। তাৰপিছত আমি যেতিয়া পঞ্চায়তত আকৌ আহিলোঁ, কৈছে বোলে সি জয়ন্ত বুলি কয় আৰু এজন কিবা যিটো নাথ নে কিবা এটা বোলে কম্পিউটাৰত কাম কৰে আৰু।
তেওঁ কৈছে বোলে DC কালেক্টৰৰ ওচৰত গ'লেও বোলে সেনেকুৱা কাম নহ'ব বুলি কৈছে ডিচিৰ ওচৰতো গ'লেও আপোনাৰ কাম নহ'ব বুলি কৈছে ভিডিঅ'টো আমি গৈছিলোঁ প্ৰথম আমি পঞ্চায়তত নগৈ ভিডিঅ'ৰ ওচৰতে গৈছিলোঁ কিবা এটা আমাৰ এইটো চলিউশ্যন পাম বুলি মানে ভিডিঅ' যিহেতু নিদিলে ভিডিঅ' যেতিয়া আমাৰ ৰেছপঞ্চ নকৰিলে সিহঁতৰ এটা ফোনত যেতিয়া যিখিনি কথাখিনি কয় বুলি আমাক দেখা পাইছোঁ যে বিশেষকৈ দুখীয়া মানুহে তাত গৈ আমি কাম নাই অফিচত আপুনি একো কথা মাতিব নোৱাৰোঁ যিহেতু আমি এতিয়া ভাবিছোঁ আমি জিলা প্ৰধানলৈ আমি যিহেতু আমি এটা অনুৰোধ কৰোঁ মোৰ এই দুজনী ছোৱালী আছে মই সিহঁতৰ যিখিনি প্ৰাপ্য সিহঁতে হকটো যেতিয়া মোক আঁতৰাই দিছে তাৰ পৰা ভিডিঅ'য়ে যেতিয়া ৰেছপণ্ড নকৰিলে মই ভাবোঁ জিলা প্ৰধানে মোক হয় তেওঁ এবাৰ ছোৱালী দুজনীক আপুনি ক'ত ৰাখে বা ক'ত থাকে ছোৱালীজনী মই ছোৱালী দুজনী মই কি বুলি কয় মোৰ খুৰা ঘৰ আছিলে তাতে এজনী তাও খুৰাকে হ'ব মোৰ ভাইটি এটা ঘৰত মাষ্টৰ কৰে তাৰ ঘৰতেই ডাঙৰ হৈ গ'ল এই আজি ছেকেণ্ড মেচ হোৱা আজি 1.5 বছৰমান হৈছে মই তেতিয়াহে আহিছে এজনী মোৰ ভাইটিও আছে জেঠাক এজনী আছে সিহঁতে আছে সিহঁতে পঢ়া শুনাখিনি খৰচখিনি গোটেইখিনি কৰি আছে যেহেতু বিশেষকৈ মানে বেলেগৰ ঘৰত মানে এতিয়া থাকিব আছে অসুবিধা হৈ আছে যিহেতু মই খালি এটাই কথা জিলা প্ৰধানক কওঁ প্ৰধানক মানে অনুৰোধ কৰিছোঁ যে আহিলে এই মানে যিখিনি মোৰ হৈ আছে এনেকৈ ইনকুৱাৰী হিচাপত কৰি সদায় আপোনালোকে বাকীখিনি অফিচৰ যোগেদি যিখিনি কৰিব পাৰে মোক ইনকুৱাৰী কৰি মোৰ ছোৱালী দুজনী মুখলৈ চাই যাতে আপোনালোকে সেইখিনি কৰি দিয়া আপুনি কি কৰে এনেই মই মিস্ত্ৰী কাম কৰোঁ পাকা মিস্ত্ৰী কাম কৰোঁ এতিয়া ছোৱালী দুজনীক আপুনি পঢ়াই আছে হয়নে পঢ়াই আছোঁ বেলেগৰ ঘৰত মানে থাকি এতিয়া পঢ়ি আছে হয় আপোনাৰ এতিয়া থাকিবলৈ এনেধৰণৰ কোনো ঘৰ নাই এতিয়া ধৰক হয় মই আজি 11 বছৰ হৈ গ'ল মোৰ মানুহজনী মানে মিছেছ ঢুকুৱা 11 বছৰ হৈ গ'ল মই লোকৰ ঘৰে ঘৰে ডাঙৰ কৰি যেনে তেনে ছোৱালীকেইজনী পঢ়াওঁ বুলি অলপ যিখিনি কষ্ট কৰি আছোঁ ঘৰ দুৱাৰ বনাবলৈ হয়তো মোৰ এইখিনি ৰৈ গৈছে গতিকে এইখিনি পঢ়াব পৰা নাই যিখিনি পঢ়াব পাৰে সেইখিনিয়ে মানে ঘৰটো কেনেকৈ বনোৱা যাব এতিয়া আপোনাৰ ঘৰৰ আইডিটো থাকিও আপুনি এতিয়ালৈকে ঘৰ পাব পৰা গ'লে অফিচত গ'লে সিমানখিনি বুজাই নিদিয়ে বুজাই দিলে আপোনাক হাংগামা কৰা বুলি কয় গতিকে আপোনালোকে চাওক কিখিনি কৰিলে